তুমি গোটেই অনলাইনত চোৱা তুমি দিছিলা এবাৰ এবাৰ তুমি কোৱাই নাই যোৱাবাৰ যে ইমান অনলাইন দিব So next is into my Morning friends. So মোৰ কোনবা এটা ভিডিঅ'ত মোৰ এগৰাকী সাবস্ক্ৰাইবাৰে প্যানকেকৰ ৰেচিপি বিচাৰিছিলে মই খুব বেছি এক্সপাৰ্ট নহয় বাট মই যেনেকৈ বনাওঁ তেনেকৈ ৰেচিপিটো দি দিছোঁ সো এটা বলত মই এটা কণী ভাঙি লৈছোঁ তাৰ লগতে লৈছোঁ 6 টেবলস্পুন সুগাৰ তাৰমানে ডাঙৰ চামুচখনে 6 চামুচ চেনি লৈছোঁ তাৰপিছত ইয়াতে সেই সেম যোনখন চামুচে চেনি লৈছিলোঁ সেইখন চামুচেৰে মই 3 টেবলস্পুন ৰিফাইন তেল লৈছোঁ মানে যিকোনো গোন্ধ নথকা তেল ল'লেই হ'ব বা বাটাৰ যদি লয় বাটাৰো ল'ব পাৰে মই ৰিফাইন তেল ইউজ কৰিছোঁ আৰু এইবিলাক জোখ মোৰ নিজৰে কোনো মানে এনেকুৱা হেৰি নহয় আপোনালোকে অলপ নিজৰ মতে জোখ চোখ চেঞ্জো কৰিব পাৰে ইয়াৰ লগতে মই অলপমান মানে নিমখ দি দিছোঁ আৰু গোটেইখিনি এতিয়া মিক্স কৰি লৈছোঁ ভালকৈ তাৰপিছত এটা চাহ খোৱা কাপেৰে 1 কাপ গাখীৰ লৈছোঁ আৰু গাখীৰখিনি লাহে লাহেকৈ ইয়াতে এইটো মিক্সচাৰত দি পেলাই মই লাহে লাহেকৈ মিলাই ল'ম সো প্যানকেক মই বহুত আগৰ পৰাই বনাই থাকোঁ পক্ষীবাৰীয়ে খাই বহুত ভাল পায় ক'ৰবাততো মই ৰেচিপিটো চাই পেলাই বনোৱা শিকিছিলোঁ কিন্তু পিছলে নিজৰ মতে মই ডেভেলপ কৰি ল'লোঁ তাহাঁতৰ টেষ্টৰ মতে সো এইটো সম্পূৰ্ণ মোৰে ৰেচিপি হয় জোখ মাখবিলাক আপোনালোকে চেনি তেনি জোখবোৰ অলপমান বঢ়াবও পাৰে যদি বিচাৰে লগতে মই ইয়াতে লৈছোঁ ভেনিলা এচেঞ্চ 6-7 ড্ৰপমান লৈ লৈছোঁ ভেনিলা এচেঞ্চৰ এইটো দিলে অলপমান গোন্ধটো ভাল আহে নহ'লে একদম প্লেইন টাইপ লাগে সো নিদিবও পাৰে যদি আপোনালোকৰ ওচৰত নাথাকে আৰু তাৰে লগতে সেম চাহ খোৱা কাপেৰে 1 কাপ ময়দা লৈছোঁ আৰু 1 সৰু স্পুন বেকিং পাউডাৰ লৈছোঁ আৰু এনেকৈ চালনী এখনেৰে ভালকৈ চালি পেলাই লৈ লৈছোঁ আৰু এইখিনি মিক্সচাৰ এতিয়া ধুনীয়াকৈ চামুচ এখনে মিক্স কৰি ভালকৈ স্মুথ এটা মানে বেটাৰ ৰেডি কৰি লৈছোঁ আৰু এইখিনি বেটাৰ ৰেডি হোৱাৰ পিছত এখন টাৱা লৈছোঁ সেই টাৱাখন ভালকৈ গৰম হোৱাৰ পিছত ফ্লেমটো একদম মিডিয়াম কৰি লৈছোঁ মিডিয়ামতকৈ অলপমান কম কৰি লৈছোঁ কৰি ইয়াতে অলপমান বাটাৰ দি এনেকৈ হেতা এখনেৰে মই এনেকৈ পেনকেকৰ বেটাৰটো দি গৈছোঁ তাৰপিছত আপোনালোকে চাব দি থোৱাৰ পিছত ওপৰত এনেকৈ ফুটা ফুটা হৈ যায় তেনেহ'লে গম পোৱা যায় যে পেনকেকটো সিজিছে তাৰপিছত আমি ধুনীয়াকৈ পেনকেকটো আমি ইটো ফালে আকৌ ছাইড মানে ঘূৰাই পেলাই সিজাই ল'ম ভালকৈ আৰু এনেকৈয়ে গোটেইকেইটা পেনকেক ৰেডি কৰি আপোনালোকে এইটো চকলেট চচ বা ল'ৰা ছোৱালীয়ে যিহৰ লগত খাই ভাল পায় তিহৰ লগতে দিব পাৰে খুব ইজিলি বনি যায় আৰু ল'ৰা ছোৱালীৰ কাৰণে ভালো খাবলৈ হেল্ডিও হয় তাৰপিছত লগালগ ছানডে আছিলে যে ছানডে কামবিলাকত লাগি গৈছোঁ আজি ছানডে মই বুটিক বন্ধ ৰাখোঁ কিন্তু আজি একচুৱেলি কি হ'ল অলপমান কাম আছে কাৰণে যাব লাগিব চ' আগবেলাটো হ'লেও মই নুখোলোঁ আগবেলা ঘৰৰে কাম বহুত থাকে ৰুমি নাহে চ' মানে কিটচেনৰ পৰা লৈ আদি কৰি চাফাইৰ পৰা আদি কৰি বহুত কামেই থাকি যায় মই লগালগ ব্ৰেকফাষ্টটো বনাই ব্ৰেকফাষ্ট দি মেলি খাই কৰি তাৰপিছত ৰৈ থকা নাই মই বোলো লাঞ্চৰ কামত লাগি যাওঁ তাৰপিছতে যোনখিনি বাচন থাকে সেইখিনি ডিছৱাশ্বাৰত এনেকৈ ভৰাই ভৰাই গৈ থাকোঁ তাৰপিছত ইয়াতে অলপমান আদা নহৰু খুন্দি লৈছোঁ চিকেন আনিছিলে হাজবেণ্ডে চিকেন মানে একেবাৰে বহুতখিনি আনি থৈ দিয়ে চ' মই চিকেনখিনি এনেই ফ্ৰিজত ভৰাই নথওঁ মই এইখিনি মেৰিনেট কৰি পেলাই থওঁ চ' তাতে আদা নহৰু পেষ্ট নিমখ হালধি অলপ জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু অলপমান মিঠাতেল দি পেলাই মই এনেকৈ চিকেনখিনি মেৰিনেট কৰি থৈ দিওঁ তাৰপিছত চিকেনখিনি ধুনীয়া ফ্লেভাৰ সোমাই যায় যে তাৰপিছত সপ্তাহত যেতিয়াই নবনাওঁ লাগিলে চিকেনখিনি টেষ্টটো ভালেই আহে তাৰপিছতে অলপমান চপিং কৰি লৈছোঁ খানা বনাম বুলি চিম্পল লাঞ্চেই বনাওঁ ছানডে খুব বেছি ইলাবৰেট কৰি নাথাকোঁ বা খুব বেছি ফেঞ্চি একো নাই মই এনেও বহুত বেছি চিম্পলেই বনাওঁ চ' ফটাফট লাঞ্চৰ যোগাৰ কৰি পেলাই লাঞ্চ বনাবলৈ লাগি গ'লোঁ আজি হাজবেণ্ডে কৈছে জাতিলাওটো আনি থ'লোঁ তুমি বনোৱাই নাই মই নাই আজি জাতিলাও দি পেলাই মাছৰ জোল বনাওঁ আমাৰ লাঞ্চ এনেকুৱাই থাকে মাছ থাকে অলপমান চিকেন থাকে পোৱালীকেইটাৰ কাৰণে আৰু তাৰ লগত লাঞ্চৰ যোগাৰ কৰি থকাৰ লগত আকৌ ইফালে চব্জি তব্জি আনে যে সেইবিলাকো সামৰি আছোঁ কামবোৰ লগে লগে কৰি নাথাকিলে পিছলৈ বহুত কাম বাঢ়ি যায় চ' যি কাম থাকে লগালগ কৰিয়ে থাকোঁ মই আৰু ইফালে কুকিঙো চলি আছে
চ' খানাখিনি বনে মানে মই বোলো কাপোৰবোৰো সামৰি লওঁ কাপোৰো বহুত গোট খাই যায় তাৰপিছত ফ্ৰেছ হ'লোঁ গা পা ধুলোঁ চবকে ইহঁতেও গা চা ধুলে তাৰপিছত আমি চবেই লাঞ্চ কৰিলোঁ পক্ষী আগতেই ভোক লাগিলে তাই আগতেই লাঞ্চ কৰিলে চ' লাঞ্চ কৰিবলৈ বহিলোঁ বহি তাৰপিছত একেবাৰে ৰেডি হৈ মই বোলো বুটিক যাওঁ তাৰপিছত দেখিছোঁ পক্ষীও ওলাইছে মোৰ লগত বুটিক যাবৰ কাৰণে চ' তাইকো লৈ গৈছোঁ হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আমাৰ সকলোৰে ভাল আৰু আমাৰো ভালেই আৰু আজি ব্লগ ষ্টাৰ্টেই কৰিবলৈ সময় পোৱা নাই ব্লগিংটো ৰাতিপুৱাৰ পৰাই কৰি আছোঁ বাট আজি ছানডে যিহেতু কাম চাম বহুত বেছি থাকে বৰ্তমান এতিয়া 3টা বাজিলে আমি লাঞ্চ কৰি মেলি আজৰি হ'লোঁ চব বস্তু কৰি তাৰপিছত এবাৰ ভাবিলোঁ ঘৰত ৰেষ্ট লওঁ কাৰণ মই ছানডে বুটিক নুখোলোঁ কিন্তু এইটো উইক একচুৱেলি আমি নাথাকিম ইয়াতে অলপ ফুৰিব যাম চ' কাম কিছুমান আছে মই বোলো শ্বৰ্ট আউট কৰি লওঁগৈ কাৰণে এতিয়া যিহেতু ফ্ৰী হ'লেও অলপ সময় এটলিষ্ট ইভিনিং টাইমটো মই বুটিক যাব পাৰিম নিজৰ কাম হ'লে সেইটোৱে ভাল আৰু ফ্লেক্সিবিলিটি থাকে যিহেতু 4-5 দিন বুটিকখন বন্ধ থাকিব কাম বহুত আছে সেইটো কাৰণে আৰু মোৰ লগত যাবলৈ ওলাইছে পৰি নহয় পক্ষী চ' ময়ো যাম মই ব'লা যাওঁতে অলপমান টাইমৰ কাৰণে গৈ আহোঁ আৰু বাকী ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ চাই দিব ব্লগটো তুমি মোৰ লগত কিয় যাব ওলাইছা Because I love you. ইজ ইট আৰু ৱাইফাই নাই ঘৰত মেইন ৰিজনটোতো সেইটো হয় নাই লাভটোতো ছেকেণ্ডেৰী আহি পালোঁ চাফাও কৰিলোঁ আৰু পক্ষী মূৰত আহিছে কিন্তু ক'ত আছে পক্ষী ইয়াত বহি আছে কিয় ইয়াত বহি আছে চোনা I'm hiding from the people. ৱাও দ্যাটছ so good আৰু বাকী চাফা কৰিলোঁ জাবৰ পেলাব আছে পেলাওঁ আজি আৰু এইটো এটা কি কয় কোট ছেট নিজৰ কাৰণে বনাই আছোঁ নিজৰ কাপোৰ বনাই মই বহুত চবতছে বেছি ভাল পাওঁ কিন্তু আজিকালি কি হৈছে লোকৰ অৰ্ডাৰ লওঁতে নিজৰ কাৰণে সময় নোলায় চ' যিহেতু ফুৰিব যাম বোলো 2-3টামান নতুন বস্তু নিজৰ কাৰণে বনাই লওঁ দেখাওঁ আপোনালোকক হৈ গ'লে আৰু আগৰ পৰাইতো মই কাপোৰ ভালেই পাওঁ মানে সৰুতেও আগতে মানে কাপোৰৰ দোকানত গ'লে থান কাপোৰ দেখি ভাল পাওঁ আৰু এতিয়াও আৰু নিজৰ কাৰণে বনাই চবতছে বেছি হেপিনেছ পাওঁ মই মানে কালি আধা অলপ কৰি থৈ গৈছিলোঁ এতিয়া শেষ কৰোঁ আৰু চ' এইটো মোৰ কোট ছেট ৰেডি হৈ গ'ল টপটো অলপমান এডজাষ্ট কৰিব লাগিব অলপমান লুজ লাগিছে মই এইটো কেনেকুৱা লাগিছে জনাব মোৰতো ভাল লাগিছে গৰমত পিন্ধিবলৈ ভালেই হয় চ' কোটটো কমপ্লিট হ'ল এতিয়া বনাইছোঁ নেক্সট ড্ৰেছ এইটো মোৰ কাৰণে আজিতো চব মই নিজৰ ড্ৰেছ বনাম কাৰণ কি যাব আছে আৰু কাষ্টমাৰ অৰ্ডাৰবিলাক আছে কাইলৈৰ পৰা কৰিম আজি ছানডে যিহেতু মই এনেও কাম নকৰোঁ চ' আজি মানে মোৰ কাৰণে আজি দিনটো চ' এইটো এটা বনাই আছোঁ এইটো প্ৰিণ্টটো বিৰাট ধুনীয়া ড্ৰেছটো যেতিয়া হৈ যাব মই আপোনালোকক দেখাম অবভিয়াছলি দেখাম আৰু বৰ্তমান এইটো বনাই লওঁ এতিয়া চ' ইভিনিং টাইম মানে আমাৰ কেফে টাইম Manisha's cafe ahi golo ami. No, I did not. Did I eat your plate? No, I did not. No, yeah. How's the momo? Hi. Archana kiti ahila? ভালে আছা মই তোমাৰ বাৰ্থডে ড্ৰেছ বনাও এই মই সময় নাপালে সেইকেইদিন যে মোৰ ডান্সৰ হেৰি আছিলে যে কষ্টিউম বনাব মই লাষ্টত এটা চিলেক্ট কৰিলোঁ ইমান ধুনীয়া দুইটাৰ মিলাকে মই ডিজাইনটো চিলেক্ট কৰিলোঁ তাৰপিছত আৰু নহ'লগৈ টাইম তাকো 3 দিন আগত ডিজাইনটো মই কৰিছিলোঁ এজনী বনাই দিম ক'লে তাইক মই মিটাৰ কাপোৰ আনি কিনি তুমি বনাব দিয়াটো বাদ দিয়া মোক যে দিনে ৰাতিয়ে হেৰি কৰাই যে তুমি গোটেই অনলাইনত চোৱা তুমি দিছিলা এইবাৰ তুমি কোৱাই নাই যোৱাবাৰ যে ইমান অনলাইন মিলা চাগে ন কিছুমান তাৰ ৰেচিপিবিলাক মিলে তাই এতিয়া পুৰা ফিগাৰটো ফেক্স নাই হেৰি নাই মোক যদি তেনেকুৱা এটা দি দিয়ে মোক কেনেকৈ মিলিব আমাৰ চিন্তা কৰিব লাগিব এইফালে ওলাব হ'ব তুমি ঠিকে আছা সেইটোতো ময়ে চিন্তা কৰিব লাগে বেছিকৈ আপোনাৰ সেই এনেই ভিডিঅ' ফটোত অকণমান বেছি হ'ব লাগে আজি ক্ষীণ লাগিছে ক্ষীণাইছে এতিয়া নহয় ফটোত মানুহবিলাক শকত লাগে শকত লাগে ন চাবাচোন ভিডিঅ'বিলাকত এনেই একজেক্টলি অকণমান হ'লেও শকত লাগে এনেই লাগে কেমেৰাত লাগে অলপমান অলপ নহয় দেই মোৰ চকুত আছে মোৰ পুৰা শকত লাগে ডিএছএলআৰটো এনেকুৱা ফুলা ফুলা আৰু মোৰ মুখখনটো পুৰা একদম এনেকুৱা এপাচি মোৰো একে ডাবল চিন পুৰা লাগে আপোনালোকৰ হ'লেও মোক ক্ষীণাই লওঁ আপুনি বহুত ক্ষীণাই
কিন্তু ভিডিঅ' ধৰিব পৰা নাছিলোঁ চ' নেক্সট ড্ৰেছ যোনটো মই বনাই আছিলোঁ সেইটো অলমষ্ট হ'ল মানে হেমিংটো বাকী আছে পিন্ধি চাইছোঁ ফিটটো ট্ৰাই কৰিছোঁ ভাল মই বহুত ভাল পাইছোঁ আপোনালোকে কেনেকুৱা পাইছে জনাব চ' আজিৰ ভিতৰত মোৰ 2টা ড্ৰেছ হৈ গ'ল আৰু জানো আৰু কেইটা বনাওঁ মোৰ বহুত বনাব মন গৈছে বাট চাই লওঁ কাষ্টমাৰৰ কামবোৰো আছে বাট জনাব কেনেকুৱা লাগিছে চ' আমাৰ আজিৰ দিনটো খতম আমি এতিয়া যাওঁ ঘৰ কি কৰিলা তুমি মোৰ বুটিকত আজি I did nothing. Yes, she did nothing. I took your photo. সেইটো তাকো ঘাটিয়া ফটো ফটো এখনো ভাল লাগিলে যি নহওক আমি যাওঁ পাৰিও ঘৰত আছে কিবা কৰি আছে চাওঁগে I will fight Papa for Wi-Fi. গৈতো চাওঁ কি হৈ আছে ঘৰত ঘৰ আহি পালেও ফ্ৰেছ হ'লোঁ ডিনাৰটো কৈছোঁ এছকেডি তুমি কৰিবা আজি মই নকৰোঁ বুলি কাৰণ দিনত মই বহুত বেছি কাম কৰিছোঁ বাকী ব্লগটো ইয়াতে সামৰো আশা কৰিছোঁ ব্লগটো চাই পালে ভাল পাইছে যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাৰিব বাই ফৰ নাও গাইজ